হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল দ্য পলিটিকেল এডুকেটৰ। আজি মই তোমালোকক দিবলৈ গৈ আছোঁ এটা দলৰ আধিপত্য যুগ চেপ্টাৰটোৰ মষ্ট ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যনবিলাক। ইয়াৰ আগৰ ভিডিঅ'ত মই এই চেপ্টাৰটোৰ ব্ৰড কুৱেশ্যনবিলাক দি দিছোঁ। যোনে যোনে চোৱা নাই গৈ চাই ল'বা, ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব। তেনেহ'লে আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল, ভাৰতত নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? তো ইয়াৰ এনচাৰটো হ'ব 1950 চনৰ জানুৱাৰী মাহত গঠন কৰা হৈছিল। 2 নম্বৰটো হ'ল, ভাৰতৰ প্ৰথম নিৰ্বাচনী আয়ুক্ত কোন আছিল? তো ইয়াৰ এনচাৰটো হ'ব সুকুমাৰ সেন ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল। তো 3 নম্বৰটো হ'ল, কংগ্ৰেছ সমাজবাদী দল কেতিয়া গঠন কৰা হৈছিল? তো এনচাৰটো হ'ব 1936 চনত। 4 নম্বৰটো হ'ল, বিশ্বৰ এনে 3খন দেশৰ নাম লিখা য'ত সংবিধানে কেৱল এটা দলকহে অনুমতি প্ৰদান কৰে। তো ইয়াৰ এনচাৰটো হ'ব চীন, চিৰিয়া আৰু কিউবা। 5 নম্বৰটো হ'ল, RSSৰ সম্পূৰ্ণ নাম কি? তো ইয়াৰ এনচাৰটো হ'ব RSSৰ সম্পূৰ্ণ নাম হ'ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। এতিয়া আমাৰ 6 নম্বৰ কুৱেশ্যনটো হ'ব, স্বতন্ত্ৰ দল কেতিয়া গঠিত হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1959 চনত আগষ্ট মাহত। এতিয়া 7 নম্বৰ কুৱেশ্যনটো হ'ব, ভাৰতৰ প্ৰথমখন সাধাৰণ নিৰ্বাচনত কোনটো দলে দ্বিতীয় স্থান দখল কৰিছিল? ইয়াৰ এনচাৰটো হ'ব ভাৰতীয় সাম্যবাদী দলে 16খন আসন লাভ কৰে। EVMৰ সম্পূৰ্ণ নামটো লিখা, ইলেক্ট্ৰনিক ভোটিং মেচিন। তো এতিয়া 9 নম্বৰটো হ'ব, ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1951 চনত ভাৰতীয় জনসংঘ গঠন হৈছিল। এতিয়া 10 নম্বৰটো হ'ব, ভাৰতীয় জনসংঘ দলৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? এনচাৰটো হ'ব শ্যামা প্ৰসাদ মুখাৰ্জী ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। এতিয়া 11 নম্বৰটো হ'ব, ভাৰতীয় জনসংঘ দলৰ আদৰ্শ দুটা উল্লেখ কৰা। এনচাৰটো হ'ব 1 নম্বৰ আদৰ্শ হ'ব, স্বাধীনতাৰ আগত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভা এই দলৰ আদৰ্শ আছিল। তো 2য় নম্বৰটো হ'ব, এখন দেশ, এটা জাতি আৰু এটা পৰম্পৰা গঢ় দিয়াত গুৰুত্ব দিছিল। তো এতিয়া 12 নম্বৰ কুৱেশ্যনটো হ'ব, কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনচাৰটো হ'ব 1885 চনত এলান অক্টেভিয়ান হিউমে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল। এতিয়া 13 নম্বৰ কুৱেশ্যনটো হ'ব, কোনজন মহান ৰাজনীতিবিদে কংগ্ৰেছে হৈছে দেশ আৰু দেশেই হৈছে কংগ্ৰেছ বুলি মন্তব্য কৰিছিল? ইয়াৰ আনচাৰটো হ'ব জৱাহৰলাল নেহৰু। এতিয়া 14 নম্বৰ কুৱেশ্যনটো হ'ব, কোনজন ৰাজনীতিবিদে কংগ্ৰেছক সমন্বয়ৰ সংগঠন বুলি কৈছিল? ইয়াৰ উত্তৰটো হ'ব BR আম্বেদকাৰ। এতিয়া 15 নম্বৰ কুৱেশ্যনটো হ'ব, কোনজন প্ৰখ্যাত ৰাজনীতিবিদে কংগ্ৰেছ দলক কংগ্ৰেছ ব্যৱস্থা বুলি আখ্যা দিছিল? ইয়াৰ এনচাৰটো হ'ব প্ৰখ্যাত ৰাজনীতিবিদ ৰজনী কোঠাৰীয়ে। এতিয়া 16 নম্বৰটো হ'ব, ভাৰতীয় সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰীত পৰা বলবৎ কৰা হৈছিল। এতিয়া 17 নম্বৰ কুৱেশ্যনটো হ'ব, সংবিধান পৰিষদৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াৰ এনচাৰটো হ'ব সংবিধান পৰিষদৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ আছিল ভীমৰাও আম্বেদকাৰ। এতিয়া 18 নম্বৰ কুৱেশ্যনটো হ'ব, ভাৰতৰ জনসংঘ কেতিয়া গঠিত হৈছিল? এনচাৰটো হ'ব ভাৰতৰ জনসংঘ 1951 চনত গঠিত হৈছিল। এতিয়া 19 নম্বৰ কুৱেশ্যনটো হ'ব, ভাৰতীয় জনতা পাৰ্টিৰ গঠন কোন দলৰ পৰা হৈছিল? এনচাৰটো হ'ব ভাৰতীয় জনতা পাৰ্টিৰ গঠন ভাৰতীয় জনসংঘ দলৰ পৰা হৈছিল। এতিয়া 20 নম্বৰটো হ'ব, ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? এনচাৰটো হ'ব ভাৰতৰ নিৰ্বাচন আয়োগ 1950 চনৰ জানুৱাৰী মাহত গঠন কৰা হৈছিল। এতিয়া 21 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ যিকোনো দুটা ৰাষ্ট্ৰীয় দলৰ নাম আৰু প্ৰতীক উল্লেখ কৰা। এনচাৰটো হ'ব ভাৰতৰ দুটা ৰাষ্ট্ৰীয় দলৰ নাম হ'ল, ক নম্বৰ হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু প্ৰতীক হ'ল হাত, আৰু খ নম্বৰটো হ'ল ভাৰতীয় জনতা পাৰ্টি
আৰু প্ৰতীক হ'ল পদুম ফুল। এতিয়া 22 নম্বৰ কুৱেশ্যনটো হ'ব সমাজবাদী দলৰ দুজন নেতাৰ নাম লিখা। এনচাৰটো হ'ব সমাজবাদী দলৰ দুজন নেতাৰ নাম হ'ল ক নম্বৰ হ'ব জয়প্ৰকাশ নাৰায়ণ আৰু খ নম্বৰ ৰাম মনোহৰ লোহিয়া।